IIM ৰায়পুৰত নামভৰ্তি কৰিবলৈ পায়ো থমকি ৰ'ব লগা হৈছিল এজন ছাত্ৰ। নামভৰ্তি কৰিবলৈও তেওঁ গোটাব পৰা নাছিল টকা। মই কাশীপুৰ উত্তৰাখণ্ডত আছে। উত্তৰাখণ্ডখনত মই আপোনাৰ অলমষ্ট এডমিশ্যন লৈছিলোঁ আপোনাৰ 19 তাৰিখে। এডমিশ্যন লোৱাৰ পিছত আপোনাৰ কি হ'ল, তাতে অলৰেডি যিহেতু ফিজটো যথেষ্ট বেছি হয়, তাত এডমিশ্যন ফিজ ল'লোঁ। তাৰপিছতে আপোনাৰ আৰু দুখনমান ধৰি লওক ৰায়পুৰ যেনেকৈ আহিলে আৰু তেনেকৈ কেইখনৰ ৱেইটিং লিষ্টত আছিলোঁ মই। আৰু সেই ৰায়পুৰ যিহেতু ৱেইটিং লিষ্ট কনভাৰ্ট হৈ গ'ল আপোনাৰ লগে লগে, সেই কনভাৰ্ট হোৱাৰ কাৰণে মই আপোনাৰ অতি কম সময়ৰ ভিতৰতে মানে পুনৰ সেই এডমিশ্যনৰ কাৰণে প্ৰচেছ কৰিব লগা হ'ল। আৰু সেই প্ৰচেছ কৰিব হোৱাৰ কাৰণে মই প্ৰথমতে অকণমান ফাইনেন্সিয়েল অসুবিধাৰ সন্মুখীন হৈছিলোঁ। সেয়েহে তেওঁ টুইটাৰৰ জৰিয়তে বিধায়ক মানৱ ডেকাৰ পৰা খুজিলে সহায়। বিধায়কক এনেকৈ লগ পোৱাটো দিগদাৰ হয়, সেইকাৰণে মই তেওঁক টুইট কৰিছিলোঁ প্ৰথমতে। মই আপোনাৰ লখিমপুৰৰ এই 111 নং সমষ্টিৰ এজন ষ্টুডেণ্ট হয়, যিজনে আপোনাৰ এইবছৰ আপোনাৰ কেট পৰীক্ষা হয় IIM ৰায়পুৰ পাবলৈ সক্ষম হৈছোঁ। আৰু সেই পাবলৈ সক্ষম হোৱাৰ কাৰণে মোক অলপমান ফাইনেন্সিয়েল দৰকাৰ হৈ আছে মানে। আৰু ইয়াৰ দুঘণ্টাৰ পাছতেই বিধায়কগৰাকীয়ে নামভৰ্তিৰ টকা যোগান ধৰিলে ছাত্ৰজনক। সেইবুলি টুইট কৰাৰ পিছত মই আপোনাৰ অলমষ্ট 3 ঘণ্টাৰ পিছতে মোক আপোনাৰ লখিমপুৰ উপসংমণ্ডলৰ প্ৰশান্ত বৰুৱা ছাৰে ফোন কৰি জনালে যে তুমি আমাৰ শিৱ মন্দিৰ অফিচলৈ আহিবাচোন এপাক। তেওঁ তেনেকৈ তাৰপিছতে মই ভাবিলোঁ যে ঠিক আছে গৈ চাওঁ বাৰু কি হয়। তাৰপিছতে তালৈ যোৱাৰ পিছতে মোক লগে লগে প্ৰব্লেম ছল্ভ কৰি দিলে তেওঁ। আৰু সেই প্ৰব্লেম ছল্ভ কৰি দিয়াৰ কাৰণে মই আপোনাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিম যে তেওঁ যাতে এনেকৈ ধৰি লওক যোনবিলাক ছাত্ৰ ছাত্ৰী উঠি আহিছে তেওঁলোকক সহায় সহযোগিতা কৰে আৰু লখিমপুৰখন যাতে সদায় আগুৱাই গৈ থাকে। লখিমপুৰ মিলন নগৰৰ ডেনিছ প্ৰতিম ভূঞা আজি ৰাওনা হৈছে IIM ৰায়পুৰত অধ্যয়ন কৰিবলৈ। আপোনাৰ অহা কালিলৈ যাম মই ৰায়পুৰলৈ, আপোনাৰ ওচৰৰে এয়াৰপৰ্টৰ পৰা যাম বাৰু। তাৰপিছতে IIMত গৈ পিনি প্ৰথম 2 বছৰটো মই চেষ্টা কৰিম, যথেষ্ট ভালকৈ পঢ়িব চেষ্টা কৰিম। যিহেতু তাৰপিছতে মই চেষ্টা কৰিম যে আগন্তুক 3-4 বছৰৰ ভিতৰতে ধৰি লওক মই যথেষ্ট এক্সপিৰিয়েঞ্চ গোটাব পাৰোঁ। সেই এক্সপিৰিয়েঞ্চখিনিৰ সহায়ত মই চেষ্টা কৰিম যে লখিমপুৰৰ নিচিনা এখন জেগালৈ আহি পিনি তাতে এটা যথেষ্ট ডাঙৰ এণ্টাৰপ্ৰেনাৰ জাৰ্ণি আৰম্ভ কৰিব বিচাৰিছোঁ, যাৰ সহায়ত মোৰ লগতে আন 10জন মানুহক যাতে মই কৰ্মসংস্থাপন যোগান ধৰিব পাৰোঁ। এগৰাকী ছাত্ৰক এনে সহায় কৰাৰ বাবে বিধায়ক মানৱ ডেকাক ধন্যবাদ জনাইছে তেওঁৰ পৰিয়ালে। বস্তু এটা যে ইমান পটককৈ ৰেছপন্স দিলে, তেওঁ ৰেছপন্স দিয়াৰ পিছত লগে লগে ফোন কৰিলে। ফোন কৰাৰ পিছত বিধায়ক এইজন আপোনাৰ প্ৰশান্ত বৰুৱা আপোনাৰ তেওঁ ফোন কৰিলে। ফোন কৰাৰ পিছত আমি তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁ প্ৰব্লেমটো ছল্ভ কৰি দিলে। আৰু তাৰ কাৰণে সেইটো এটা মানে ধন্যবাদ জ্ঞাপন কৰিম যে মানৱ ডেকা ডাঙৰীয়াই মানে এইখিনি ক্ষেত্ৰত মানে এনেকৈ সহায় কৰিছে কাৰণে পঢ়াৰ ক্ষেত্ৰত তেওঁৰ যোনটো ছাপৰ্টিভ নেচাৰ মই বহুত বেছি ভাল পাইছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ এই উঠি অহা ল'ৰা ছোৱালীবিলাকক ছাপৰ্ট কৰাৰ ক্ষেত্ৰত, মানে সেইটো ক্ষেত্ৰত আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁক। ই যিখিনি কৰিলে ধৰক সেইখিনি ভাল পাইছোঁ, ভাল হৈছে। আৰু যিটো বিচাৰিছে সেয়াই হৈছে, ভাল হৈছে। তাৰপিছত মই ধন্যবাদ দিব লগা হ'লে মই তাৰমানে এইটো কি বুলি কয় বিধায়ক ডাঙৰীয়াক অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখিনি সহায় কৰি দিলে, সহায় কৰি দিয়াৰ কাৰণে ধন্যবাদ দিলোঁ। ডেনিছ ইতিমধ্যে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা BTech কৰাৰ পাছত উত্তীৰ্ণ হৈছিল কেট পৰীক্ষাত। মই JEE দিছিলোঁ। JEE সহায়ত মই ইঞ্জিনিয়াৰিং পালোঁ, আপোনাৰ তেজপুৰ ইউনিভাৰ্চিটিত ইঞ্জিনিয়াৰিং পাইছিলোঁ। তাত মই ইঞ্জিনিয়াৰিং 16 চনৰ পৰা 20 চনত কমপ্লিট কৰিলোঁ। তাৰপিছতে মই 2 বছৰ আপোনাৰ কৰ্মৰত আছিলোঁ। যিহেতু আপোনাৰ এখন IIMত পাবৰ কাৰণে আপোনাৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনিৰ লগতে ৱৰ্ক এক্সপিৰিয়েঞ্চটো চাই, মানে আপুনি ধৰি লওক ক'ত কাম কৰিছে, কেনেকুৱা ধৰণৰ আপোনাৰ পাৰ্চনেলিটি আছিলে আগতে, সেই গোটেইখিনি চেষ্টা কৰে চাবলৈ। সেইকাৰণে মই আপোনাৰ 2 বছৰ কাম কৰিছোঁ। 2 বছৰ কাম কৰাৰ পিছত আপোনাৰ 23 চনত আপোনাৰ কেট পৰীক্ষা দিছোঁ। আৰু কেটৰ সহায়ত আপোনাৰ এই বছৰ মই IIM যাবলৈ সক্ষম হৈছোঁ। ডেনিছ প্ৰতিম ভূঞাৰ দৰে বহু মেধাৱী ছাত্ৰক এনেদৰেই উচ্চ শিক্ষা দিয়াত সহায় কৰিছে বিধায়কগৰাকীয়ে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।